ডিফু DMCHত বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে অনুষ্ঠিত কৰা হ'ল ৰক্তদান শিবিৰ। 19 বাৰকৈ ৰক্তদান কৰা DMCHৰ কৰ্মচাৰী হেম শৰ্মাক আনুষ্ঠানিক সম্বৰ্ধনা। NHIDCLকে ধৰি 15টাকৈ সংগঠনে উক্ত শিবিৰত স্বেচ্ছামূলকভাৱে ৰক্তদান কৰে। ৰক্তদান শিবিৰত মুখ্য অতিথিৰূপে উপস্থিত থাকে কাৰ্বি আংলঙৰ জিলায়ুক্ত মধুমিতা ভাগৱতী। এই মহান দান দিয়া সকলোকে ধন্যবাদ জনাই DMCH কৰ্তৃপক্ষই। ডক্টৰ সুমিত্ৰা হাজে, প্ৰিন্সিপাল ডিফু মেডিকেল কলেজৰ। আজি এটা মেডিকেল কলেজৰ কাৰণে খুব পবিত্ৰ দিন, 14 জুন। 14 জুনত আমাৰ ৱৰ্ল্ড ডোনাৰ্ছ ডে হয়। এইটো দিনত আমি সব ডোনাৰ্ছ, ব্লাড ডোনাৰ্ছক আমি আমাৰ এপ্ৰিচিয়েশ্যন জনাওঁ, আমাৰ থেংকছ জনাওঁ, গ্ৰেটিটিউড জনাওঁ আৰু এটা ৰেকগনিশ্যনো দিওঁ। আমাৰ বহুত ডোনাৰ্ছ আহে, অৰ্গেনাইজেশ্যন হিচাপে আহে, ইণ্ডিভিজুৱেলি আহে। তাৰে মাজত আমাৰ এজন নিজৰ আমাৰেই এমপ্লয়ী মিষ্টাৰ হেম শৰ্মা, তেওঁ মানে আজি 5 বছৰো হোৱা নাই, তেওঁ 19 বাৰ দিলেই। তাৰমানে ধৰক আজি 1 বছৰত তেওঁ 4 বাৰমান দিয়ে। আজি তেওঁ নাই, কাৰণ গুৱাহাটীও তেখেতক এৱাৰ্ড দিব গৈ আছে, তেখেত তালৈকে গৈছে ৰিচিভ কৰিবলৈ। কিন্তু তাৰ নামটো লৈ মই বহুত গৰ্বিত যে আমাৰেই এমপ্লয়ী এনেকুৱা এটা এক্সাম্পল দেখুৱাই গৈ আছে ছ'চাইটিক। তো এইটো তেওঁৰ এক্সাম্পলৰ পৰা মই এইটোৱেই জনাব বিচাৰিছোঁ চবকে যে আমি দিব পাৰোঁ। আমাৰ যিটো তেজত যিটো ৰেড ব্লাড চেলছ আছে সেইটো আপোনাৰ 120 দিন থাকে। তো 120 দিন মানে আপোনাৰ 3 মাহৰ মূৰে মূৰে আপুনি দি থাকিবই পাৰে। আমাৰ যিহেতু সেইটো ব্লাড চেলটো নোহোৱা হৈ যায়, তো ৱেষ্ট কৰাতকৈ আমি ডনেট কৰিলেই ভাল হয়। তো এই ব্লাডটো দিলে আমাৰ অকল এটা জীৱনক আমি মানে জীৱন দান দিয়া নহয়, এটা পৰিয়ালক, এটা সমাজক এনেকুৱাকৈ এটা বচোৱা যায়। আপোনাৰ এতিয়া ব্লিডিং হওক, আপোনাৰ ডেলিভাৰীৰ সময়তেই হওক, বা এক্সিডেণ্টৰ পৰা ব্লিডিং হওক, বা কেঞ্চাৰৰ পৰা এনিমিয়া হওক, বা এনিমিয়াই হওক, ব্লাডটো লাগেই চবৰে। চ' এইটো যেতিয়া আমি দেখা গৈছে যে আমাৰ ইমান অৰ্গেনাইজেশ্যন আছে, তেতিয়া আমাৰ মানে এনেকুৱা ডনাৰ্ছবোৰক আমি আজি এনেকুৱা সম্বৰ্ধনা জনোৱাটো আমাৰ কৰ্তব্য। আৰু আজিৰ দিনতে তেওঁলোকক ৰেকগনিশ্যন দিয়া গৈছে। আৰু এই বিষয় লৈ আমাৰ যিটো ব্লাড বেংকৰ চেণ্টাৰ আছে ডিফু মেডিকেলত, যিটো which is led by Dr.